বস্তুটো ৰাতি হৈছে। আমি মানে ৰাতিপুৱা যেতিয়া দলঙত আপোনাৰ খোজকাঢ়িবলৈ আহোঁ, আমি যেতিয়া আহিছোঁ কেইবাজনো আপোনাৰ গাঁৱৰে ৰাইজ, তেতিয়া আমি দেখিছোঁ কি দলংখন ভাগি আছে এইখিনিত। আহি পাইছোঁ তেনেকুৱা এটা মানে কি এইখিনিতে আপোনাৰ ফলাশিল এসোপা পৰি আছে এই মাজত, আৰু এই কিনাৰত মানে জেচিবি এনেকুৱা মানে কি চকা আমি পাইছোঁ মানে। এতিয়া মানে কি আমিতো দিনততো ভঙা নাই, দিনত আমি দেখিলোঁহেঁতেন বা দিনততো চবেই গম পালে, কিন্তু ৰাতিয়ে ভাঙিছে। কিন্তু ৰাতি মানে কি সেইটোৱে আৰু আপোনাৰ আমাৰ ইয়াতে কুঁৱাৰী গাড়ীবিলাক আহে, আপোনাৰ ডাম্পাৰ আহে, ট্ৰেক্টৰ আহে, জেচিবিটো শিল বালি কঢ়িয়াই থাকে। পিছে এতিয়া ক'ৰ পৰা আনে, কেনেকৈ আনে, অবৈধভাৱেই আহিছেনে বৈধভাৱে আহিছে, আমিতো ইমান দৃষ্টিগোচৰ নহয়, কাৰণ সেইটো ডিপাৰ্টমেণ্টেই জানিব গোটেই বিষয়বস্তুটো। আমি এইটোৱে বিচাৰোঁ যে কাৰণ কি এই দলংখন আমি বহুত কষ্টৰ ফলত আমাক চৰকাৰে দিছে, আমাৰ দুৰ্পাংপৰীয়া ৰাইজক। আপোনাৰ নদীৰ সিপাৰ আৰু এইপাৰৰ এইটো এটা সংযোগস্থল, বহুত কষ্টৰ সাধ্যত আমি দলংখন আমি পালোঁগৈ। পোৱাৰ পিছত যদি দলংখনৰ এনেকুৱা এটা অৱস্থা হয়, কাইলৈ যদি এনেকৈ যদি কোনো দুষ্কৃতিকাৰী বা কোনো মানে আপোনাৰ মানে অবৈধভাৱে যদি তেনেকৈ কিবা বস্তু অনা গাড়ীয়ে আপোনাৰ দলংখন যদি তেনেকৈ যদি আমাক যদি ধ্বংস কৰি পেলাই, আমিতো বহুত মানে অসুবিধাত পৰি যাম। সেইকাৰণে আপোনালোকৰ যোগেদি আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা ধৰি সকলোকে আমি বস্তুটো অৱগত কৰাইছোঁ যে দলংখন আহি চাওক, আৰু কেনেকৈ কি মতে এই পৰিস্থিতিখিনি মানে কি ভাল কৰিব পাৰি, আৰু দলংখন কেনেকৈ আকৌ বনাই মেলি দিব পাৰে।